আজি প্ৰায় 11 বছৰ ধৰি 11তম মানে যিটো বাওকংগুৰি ফেষ্টিভেল এইটো যোৱাকালিৰ পৰা আৰম্ভ হ'ল। ইয়াৰ এটা ডাঙৰ গভীৰ বিশ্বাস আছে। মানে মই সৰু কালৰ পৰাই শুনি আহিছো যে মানুহে গোসাইগাঁও বা বিজিনী বহুত দূৰ দূৰৰ পৰা গাঁৱৰ পৰা ইয়াত পাহাৰ বগাবলৈ আহিছিলে। পাহাৰ বগাই ওপৰত গৈ যদি পূজা কৰা হয়, ভগৱানক পূজা অৰ্চনা কৰা হয়, মনোকামনা পূৰণ হয় আৰু গোটেই বছৰ মংগল হয় জীৱনটো। এইটো এটা লোকবিশ্বাসৰ আধাৰতে আজি এই পাহাৰ বগোৱা যিটো উৎসৱ সেই সময়ৰ পৰা পুৰণি কালৰ পৰা চলি আহিছে। কিমান বছৰ আগৰ পৰা চলিছে কোনেও ক'ব নোৱাৰে। লোকবিশ্বাসটো হ'ল বহুত ডাঙৰ কথা। মানে ইয়াৰ ওপৰত যদি বিশ্বাস কৰি পেলাই আজি মানুহ পৰম্পৰাগতভাৱে এইটো উদযাপন কৰি আহিছে, সেইটো আমি সন্মানে জনাব লাগে। কাউন্সিল তৰফৰ পৰা বৰ্তমান কাউন্সিল তৰফৰ পৰা 11তম যিটো উদযাপন 11 বছৰ আগৰ পৰাই আৰম্ভ কৰিছিলে। এই উৎসৱটো আৰম্ভ কৰাৰ পিছত ইয়াত মানে জনগণৰ যিটো এটা পাব্লিকৰ ইনভলভমেণ্টটো বৃদ্ধি হোৱাটো দেখিছো। হেজাৰ হেজাৰ মানুহৰ সমাগম দুটা দিনত। ইয়াত আৰু খাই বৈ ফূৰ্তি কৰিবলৈ মানুহ নাহে। প্ৰথম কাম হ'ল তেওঁলোকে আহে পাহাৰ বগাই আৰু ওপৰত পূজা কৰে। তাৰপিছত ঘূৰি যোৱাৰ সময়ত অলপমান কিবা মানে খাই বৈ যোৱা ভাগত লাগিছে সেইটো বেলেগ। আৰু বহুত জনক এই বছৰ দেখিছো যে চবে নিজে নিজে টিফিন লৈ আহিছে, খোৱা পানী লৈ আহিছে, দোকান চোকান আছে, দোকানত এতিয়াও মানুহ চেৰেঙা আৰু আজি যিটো এইটো ইণ্টাৰনেশ্যনেল এটা ফেষ্টিভেলত গুচি গৈছিল এটা সময়ত ভূটান বা নেপালৰ পৰা মানুহ আহা হয়। অলপমান কিবা কৰিব লগা আছে। আমি বছৰে বছৰে প্ৰগ্ৰাম কৰোৱেই যেতিয়া যিটো কালচাৰেল যিটো দায় আছে তাক অলপমান পাৰ্মানেণ্ট কৰি থব পাৰো আৰু অলপ মানে পৰম্পৰাগত কাপোৰ বস্ত্ৰ আৰু খোৱা খাদ্যবিলাকক ডেমনষ্ট্ৰেশ্যন কৰিবৰ কাৰণে বা শ্বকেছ কৰিবৰ কাৰণে কিছুমান ষ্টল বনাব পাৰো আমি। কিন্তু যিহেতু এটা প্ৰাকৃতিক সৌন্দৰ্য, এটা প্ৰাকৃতিক সৌন্দৰ্যটো ৰক্ষা কৰিব লাগে। ইয়াত আৰ্টিফিচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আমি কৰিবই নালাগে। পাৰিলে ৰোডটো যিটো ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো ডেভেলপ হোৱা নাই খুব বেছি। আৰু খোৱা পানীৰ কাৰণে স্বাস্থ্যৰ কাৰণে কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ সৰু সুৰাকে হ'লেও লাগে। এইখিনি কাউন্সিল তৰফৰ পৰা কৰি যাব। কিন্তু মই আজি বহাগ বিহুৰ আগমুহূৰ্তত যিটো বাওকংগী ফেষ্টিভেল হয় আজি শেষ হ'ব। মই বিহুৰ কাৰণে সকলোলৈ মই শুভেচ্ছা জনাইছো, ওলগ জনাইছো আৰু আশা কৰিছো চবৰে মংগল হওক, বিহু ভালে ভালে যাওক। নিৰ্বাচনো আহিছে, এইটো প্ৰেম প্ৰীতি ভাল পোৱা বন্ধুত্বৰ এটা নিৰ্বাচন হওক। এই বিহুৰ লগতে যিহেতু নিৰ্বাচন হ'বই, নিৰ্বাচন লাগেই গ'ল। সেইকাৰণে মই ভাবিছো এটা ভাতৃত্ববোধৰ এটা নতুন নিদৰ্শন। গণতন্ত্ৰ মানে প্ৰেম আৰু ভাতৃত্ববোধ, এই অৰ্থটো মানে যাতে আমি বুজাব পাৰো, দেখাব পাৰো, সেইটোৱে আশা কৰিছো।